মোৰ ঘৰখন দুটা তিৰিৰ ঘৰখন দুখাম বুলি আপোনালোকক ভাবিছোঁ আৰু মোৰ সমস্ত বাউণ্ডেৰীটো আপোনালোকক মই দুখাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে চাই থাকক, বেয়া নাপাব আপোনালোকে। মোক এইখিনি মই গামোৰাবিলাক আচলতে বহুত দৰমহা পোৱাৰ ভাবে দৰমহা কৈছে আমাৰ যদি 9,000 টকাত মোৰ দুখন পৰিয়াল মোৰ চলে নেকি। সেইকাৰণে মই আপোনালোকক কি ধৰণৰ মই বসবাস কৰি আছোঁ, কেনেকুৱা ধৰণৰ ঠাইত আপোনালোকে দুখাম বুলি ভাবিছোঁ। আপোনালোকক মই আজি মই ঘৰৰ মোৰ কি পৰিৱেশ কি আছে মই গোটেই সমস্ত আপোনালোকক দেখাম। মোৰ ঘৰৰ বিষয়ে মই সম্পূৰ্ণ দেখাম, বুজিছে। এয়া পত্নী মোৰ লগত আছে, সম্পূৰ্ণ দেখাম মই আজি না কি লাইটে দিয়ে সমস্ত দেখাম মই। এইবিলাক চাওক মোৰ ঘৰৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। এয়া চাওক মোৰ দৰ্জা, এইটো হ'ল মোৰ কমন ৰুম, এইটো হ'ল মোৰ মাটিৰে ঘৰ। কিন্তু মই ভাবছে মোক অলপ ধনী মানুহ বুলি কিনে, কিন্তু কথা হ'ল গামোৰা হ'লে মই ইমান ধনী নহয়। মই 9,000 টকা দৰমহাত মই দুটা পত্নী তিৰি পুহি আছোঁ। এইটো হ'ল আলমাৰী মোৰ, এইবিলাক চাওক। আৰু এইবিলাক তাৰাং মোৰ, আৰু এটা মোৰ আছে এইটো চাওক। এইটো মোৰ আলমাৰী আৰু এইটো মোৰ এই কিটচেন ৰুম, পাকঘৰ। এইটো মোৰ পাকঘৰ। আহক, এইটো মোৰ পাকঘৰ সমস্ত দুখাম বুলি ভাবিছোঁ আপোনালোকক মই আজি মোৰ ঘৰৰ সমস্ত দুখাম বুলি ভাবিছোঁ। এই চাওক, এতিয়া হওক আজি আমি এই কচু আপোনালোকে খাওক, কি ধুনীয়া লাগে কচু। খাওকচোন, ধুনীয়া লাগে কচু, খাওক। ই কচু কাক দুধ কচু বুলি কয় আক। এই চাওক, এনেকৈ কাটিলে এই গাখীৰ যেন ওলায়। এইবিলাক কচু খাব লাগিব আজি। আহক আমি এইয়া আৰু এটা মোৰ ৰুম এটা আছে মোৰ, এইটো হ'লে গাহৰিৰ কাৰণে ঘোঁৰাৰ দানা এটা দিছোঁ মই গাহৰিৰ কাৰণে। এয়া চাওক, এইটো হ'ল মোৰ পাকাৰে এইটো NRP ঘৰ পাইছিলোঁ আচলতে আজি 10 বছৰমান আগত। এইটো চাওক, মোৰ ইয়াতে মোৰ ডাঙৰ পত্নী থাকে। এইবিলাক দুটা ল'ৰা, এটা ছোৱালীজনী মই বিয়া দিছোঁ। ছোৱালী কিন্তু মোৰ ভিডিঅ' চাই, কিন্তু জামাইবিলাক নাচায়, লাজ পায় জামাইবিলাক চালি। 3টা ছোৱালী, সৰু তিৰি 2টা ছোৱালী বিয়া দিছোঁ। এটা হ'ল মিৰ্জা, এটা হ'ল বামুণীখাও, আৰু এই ডাঙৰ তিৰিৰ এটা ছোৱালী বনাবলৈ বিয়া দিছোঁ। সেইখিনি আৰু মই আপোনালোকক দেখুৱাব খুজিছোঁ এই গাহৰি দাল আধাটা দিলে পাই গেলা কিন্তু সেইখানি দিনো ফুৰি থৈ দি যা গাহৰি কিন্তু আধা দিব এইটো হ'ল মোৰ ডাঙৰ ল'ৰাৰ বিয়াৰ কাৰণে ৰাখি দিছোঁ। যিহেতু মোৰ ডাঙৰ ল'ৰা আন্ধাৰ মেট্ৰিক ক্লাছ 9ত পঢ়িছিল, 9তে 2 বছৰ ফেইল, ৰুগুণ আৰু সুগুণ মান নাজানিলে। অহা বছৰ বিয়া কৰাই দিম। কোনোবা যদি হাই ছেকেণ্ডেৰী পাছ কৰা ছোৱালী আছে মোক লাগে আমাৰ ছোৱালীটাৰ ল'ৰাটাৰ কাৰণে। গতিকে আজিকালিতো জানাই, ডাঙৰক ডাঙৰ বুলি সন্মান কৰিব লাগে, সৰু বুলি সন্মান কৰিব লাগে। কিন্তু মই হাই ছেকেণ্ডেৰী ছোৱালী বিয়া পাতিম, তাকহে মই গামোৰা পতা দিম বুলি ভাবিছোঁ। নেকি কোনোবাই যদি আহে, আপোনালোকৰ যদি আছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই সেই থাকে একদম গোৱাত, কিবা এটা কোম্পানীত চাকৰি কৰি থাকে আৰু সেই আৰু আহে মই যোৱা দিম। এই মোৰ লেট্ৰিন এনেকৈ চাফাকৈ ৰাখিব লাগে, লেট্ৰিনবিলাক এনেকৈ পানী থ'ব লাগে। লেট্ৰিন এই পানী কিছুমান জমা কৰি থয়। এই চাহ এই অটাৰ চাপ্লাই আমাৰ ৰাইজৰো জ্ঞান নাই, চৰকাৰৰ আমাৰো জ্ঞান নাই। আজি এসপ্তাহ হ'ল পানী দিয়া নাই। এইটো হ'ল মোৰ গাহৰি গঁৰাল, এইটো হ'ল মোৰ গাহৰি গঁৰাল। ইয়াতে গাহৰিবিলাক থৈ দিওঁ মই, মানিছোঁ আৰু কি কৰোঁ। এইটো হ'ল মোৰ মন্দিৰ। শাওণ মাহৰ ৰাস দিনাখন আপোনালোকে আহিব। আমি সমস্ত যিমান আছে আমাৰ অংশীমুখী, আমাৰ ৱাৰিছ, আমি এইটো ঘৰ বান্ধিছোঁ। এই ঘৰতে আমি তিনি মূৰত সকলোৱে ৱাৰিছে আমি ইয়াতে পূজা কৰোঁ। এই চব এনেকুৱা গাছ আছে, ইমান আজি 100 বছৰ হ'লেও 50 বছৰ হ'লেও সেনেকৈ ইডাল গাছ সেনেকৈ থাকে আমাৰ। সেই গতিকে আপোনালোকে শাওণ মাহৰ লাষ্ট দিনাখন আহক, ইয়াতে আমি খিচাৰি খোৱা হয়। আপোনালোকে আহক, আমাৰ পূজাটো এবাৰ হ'লে চাই যাওক, মই আপোনালোকক অনুৰোধ কৰিছোঁ।
এই এটা আমাৰ মন্দিৰ আছে এই চাওক মন্দিৰটো চাওক কি আছে আমি প্ৰত্যেক সোমবাৰে আমি শিৱবা আমি প্ৰত্যেক সোমবাৰে আমি কি কৰোঁ এক পূজা কৰোঁ আমাৰ ডাঙৰ পত্নী পূজা কৰে তাৰ কাৰণে আমি সোমবাৰে নিৰামিষ মাছ মাংস তেল চেল একো নাখাওঁ আপোনালোকে চাই লওক একদম আৰু সেইটো কাৰণে আমি এই চাওক আছে মই আৰু আপোনালোকে প্ৰত্যেক শনিবাৰ শিৱ যিদিনাখন শিৱৰাত্ৰি হয় সেইদিনাখন আমি পালন কৰোঁ এত খিচিৰি খোৱা হয় আপোনালোকেতো তাৰপিছত আকৌ সৰু পুতলি তাত মই আপোনালোকক দুখৰ কাৰণে যত্ন কৰিম দমকল মই যাওক সুন্দৰ পানী ওলাই দমকলটো সুন্দৰ পানী ওলাই অকণমান ধুনীয়া মোৰ পাকা দোকান ঘৰটো মোৰ দোকান ঘৰটো মোৰ চাওক হেৰি কৰিছিলোঁ এই পাকা এই বলকিটা সম্পূৰ্ণ বলকিটা আমাৰ এই শাখা দিব পাৰে এইটো হ'ল বাচিয়া এইটো হ'লে বন্ধ পাৰে এইটো বন্ধ পাৰে সেইবিলাক গৰুবিলাক এতিয়া ডাঙৰ হৈছে এই এইখন ঘৰৰ পৰা আহি মই এইখন ঘৰত সৰু শ্ৰীমতীৰ তাত আহিলোঁ এইবিলাক চাওক মোৰ হাতী ওলাই আমাৰ কোনো বন বিভাগে কোনো মোক আমাক সহায় নিদিয়ে চাওকচোন চাওক ইমান জংঘলৰ মাজত মই আছোঁ আপোনালোকে হাতী ওলালে অলপমান মই যদি অলপমান আপোনালোকৰ পৰা যদি খবৰ দিওঁ অলপ আহিলে মোৰ ভাল লাগে আৰু এতিয়া মই মোৰ ঘৰত সৰু পুতলিৰ ঘৰত সোমাই আছোঁ এইবিলাক চাওক মোৰ এইবিলাক ফুল এইবিলাক ফুল যাৰ নাই ফুল তাৰ জীৱন তাৰেই ফুল এয়ে মই ঘৰখন আপোনালোকক দেখুৱাব খুজিছোঁ আজি মোৰ সৰু পুতলিৰ ঘৰখন মই কি ধৰণৰ বাস কৰোঁ কি ধৰণৰ থাকোঁ কি ধৰণৰ খাওঁ এয়া হওক আপোনালোকে এই মৌসুমীৰ ভিতৰত আহক এই চাওক মোৰ বাবাৰ পঢ়াটি হ'ল মোৰ দুটা ছোৱালী বিয়া দিছোঁ মই আৰু এটা হ'ল মিৰ্জা এটা হ'ল বামনীগাঁও আৰু ডাঙৰটি হ'ল বন্দাপাৰা এয়া চাওক এইবিলাক মোৰ থকা এইবিলাক মোৰ চলা এইবিলাক মোৰ থকা যিহেতু মোৰ দুটা ছোৱালী তাৰ কাৰণে মই এইবিলাক এইয়া কাঠৰ গুটি খাইছোঁ আজি কাঠৰ গুটি খাইছোঁ এইবিলাক চাওক এইবিলাক মোৰ এইটো মোৰ পানী যে এটা নলী আছে এইবিলাক চাওক মোৰ থাক এইবিলাক চাওক এই আজি কেৰাহীখন থৈ নগ'লে নহয় এইবিলাক চাওক মোৰ যিটো মোৰ দুটা ছোৱালী বিয়া দিছোঁ তাৰ কাৰণে মই জোৱান বিটিবিলাক অহাৰ কাৰণে এইবিলাক সমস্ত মই কৰি লৈছোঁ আহক এইবিলাক চাওক এইটো হ'ল মোৰ কথা এইবিলাক চাওক এইবিলাক হ'ল মোৰ প্ৰত্যেক সোমবাৰে আমি যিটো শিৱক মানুহ তাৰ কাৰণেও আমি এইটো আমাৰ পৰিবাৰে আৰু মই একেলগে পূজা কৰোঁ আহক এইপিনে আহক এইবিলাক ফুল দুটা তামোল গাছ একেলগে এই ফুল এইটো এইবিলাকে আমি কেতিয়াবা মানুহ আহিলে আলহী আহিলে আমি ইয়াতে ভাত কৰোঁ এইটো হ'ল মোৰ এইখিনি মই বনাবৰ কাৰণে চিন্তা কৰিম 9,000 টকাত মই কেনেকৈ বনাব পাৰিম 9,000 টকা মাত্ৰ কেনেকৈ বনাব পাৰিম দুখন চাইকেল মোৰ ঘৰ চাইকেলখন এইটো মোৰ ঘৰ চাইকেলখন ইয়াতে আমি কেতিয়াবা গাহৰি মাংস আনিলে ইয়াতে ভাজোঁ আৰু এদি চাওক আমাৰ এদি দিব লাগে যোৱা দিওঁ এদি চাওক এই মোৰ তামোল এনেকৈ পতাই থ'ব লাগে গোন্ধাই তামোল এনেকৈ পতাই থ'লে এই মোৰ সৰু জলকীয়াবিলাক একদম সৰু জলকীয়া সৰু জলকীয়া বৰ্তমান লগা নাই এইটো মোক খৰিকাও ঘৰ এইটো খৰিকাও ঘৰ মোৰ আহক আমি আৰু ভিতৰত যাওঁ এই হালধিবিলাক লগাই পৰা নাই সময় নাই আজি শ্ৰাদ্ধ আছে আৰু শ্ৰাদ্ধত যাব লাগে গোলাপৰ গাঁৱত এইবিলাক মোৰ আহক আমি আৰু খাওঁ এইটো আনিছোঁ এইটো মোৰ গধূলি মোক লাগে এইটো গধূলি লাগে মোক এইটো এয়া মোৰ চব ব্যক্তিবোৰ এয়া মোৰ দা এয়া হ'ল মোৰ ঘৰতে চব এইবিলাক পানী মোৰ ঘৰতে এইবিলাক চব দমকলটাও কি হৈছে যিটো পানী ওলাই পানী দিলে ওলাই পানী এইটো হ'ল মোৰ মটৰ তিনিবাৰ চুৰ গ'ল মটৰটো তিনিবাৰ চুৰ লোৱাৰ কাৰণে মই ঘৰৰ ভিতৰতে কৰি ল'লোঁ এইবিলাক দি আমি এইটো চাওক এইটো মোৰ এইটো এইবিলাক মোৰ এই ইয়াৰ
এইবিলাক চাওক কেনেকৈ পৰিৱেশত আছোঁ মই তাকে আপোনালোকে আজি মই ভিডিঅ'লৈকে জনাম বুলি ভাবিছোঁ দুখন বুলি ভাবিছোঁ আপোনালোকে চাই আৰু কাপোৰ কিনি আছে নহয় মই কাপোৰ কিনি আছে নহয় বৰষুণ আহি আছে তিনিটা আৰু স্কুলত দিছে কাপোৰখিনি থৈ না কি কৰিবি আৰু এইবিলাক এইখানটা থ'ব পৰা যায় আৰু এইখানটা ল'ব পৰা যায় এইখানটা পৰা যায় এইখানটা এই কাকাই দেখাই নাপায় নেকি এইখানটা এইখানটা কাই লাগব ইয়া এইখান লাগব হে ৰাম ঐ আৰু এইবিলাক নিব লগা হ'লে এডাল এনেকৈ বাঢ়ি ল'ব আপোনালোকে এডাল বাঢ়ি ল'ব এনেকুৱাকৈ ল'ব এনেকুৱাকৈ এইখানটা ল'বই দি এনেকুৱাকৈ ল'বই বুজিছে আৰু এইখানটা এনেকুৱাকৈ দি সোমাই কিনে এই দি সোমাব এনেকুৱাকৈ লৈ কিনে থৈ দিব আৰু নাৰলিবি কিন্তু লাৰলি আমাৰ তল প্ৰধানবিলাকৰ মামাই দিব চাকৰি কেঞ্চেল কৰি দিব এইবিলাক লাৰলি আৰু সমাজতো কিছুমান নিয়ম নীতি আছে যেনে তবে আপোনালোকক দুখৰ পৰা নাযায় এনেকৈ দুখচি কৰি দিয়ে আপোনালোকক এনেকৈ লৈ যাব লাগিব কি লৈ যাই কিনে এনেকৈ ঘৰত থ'ব লাগিব বুজিছে সৰু পত্নী নাই তাৰ কাৰণে মই কাপোৰখিনি চাবৰ কাৰণে আপোনালোকে বেয়া নাপাব মোৰ সৰু পত্নী শংকৰদেৱ স্কুলত সাধাৰণ এটা কৰ্মটো কৰি আছে তাৰ কাৰণে মই কাপোৰখিনি চাপালোঁ আপোনালোকক যদিহে ভুল হয় ক্ষমা কৰিব নমস্কাৰ ইয়াতে মই কেতিয়াবা ডেন্স কৰোঁ আৰু ইয়াতে কিবা ডেন্স কৰোঁ মই কেতিয়াবা হত্যা লাগিলে এটা কাই দেখা নাপাতে ইয়াতে এখৰা মাৰ যাওঁ মাছ যায় উলুলুক উলুবাৰীতে দুটা তিৰি বিয়া বাতলং ধৰা খোৱাতে এই এনেকুৱা এইটো হ'ল মই হেৰি চৰকাৰৰ পোৱা এইটো মোৰ পুখুৰী খালি দিলোঁ অহা বছৰ খালি বাৰু এইবিলাক মোৰ গোটাই মোৰ পুখুৰী এইবিলাক গোটাই পুখুৰী চাওক মই আৰু সি মুড়িত দুখন আপোনালোকক সি মুড়িত যাওঁ মই দুখাই দিম আপোনালোকক মৰাই যে চাদৰ লাও নাচাৰ জাঙি এখন পেলাই দিবে কিনা খেলা এইকেইদিন ডাঙাতিৰি জাঙি এখনকৈ পিন্ধিছোঁ এইকেইদিন মাকছে যায় তাক কোৱা নাই ডাঙাতিৰি কোৱা নাই মই তাকতো সময়তহে লাগে না এইকেইদিন মই চলাব পাৰিম অহা সোমবাৰ আহিলে মই কিনি ল'ম আৰু তাতে চুই দিম মই কচু খেতি কৰিছিলোঁ আপোনালোকক সেই তাপলেকেলকৈ আহে নাই এজন মানুহৰ লগত হাজিৰা কৰা মানুহজনক এইবিলাক চাওক কচু খেতি এইবিলাক কচু খেতি এইবিলাক চব কচু খেতি মই এই দিব কচু খেতি কৈছোঁ মই তাত ইমান সুন্দৰ পথাৰ তাত এই বিধান যে পাতিছিলোঁ মই এইখিনি বিধান পাতিছিলোঁ মই এইখিনি গোটাই মৰে মাটি অলপমান আৰু 2 বিঘা হ'ব চাওক এইবিলাক আলু গাছ যে মই পুতিছোঁ অকল খোৱাৰ কাৰণে মই পুতা নাই এইটো হ'ল মোৰ দানা এনেকুৱা পুখুৰী পাৰত আপোনালোকে আলু গাছ ৰুই দিব পুখুৰীত দিব গ্ৰাছ কাপবিলাক ফৰককৈ মাৰি দিব বুজিছা এইবিলাক হ'ল মোৰ আলু গাছ এই আলু গাছ ইয়াৰ উদ্দেশ্য হ'ল পুখুৰী মাছৰ কাৰণে বুজিছা আৰু কুচুৰৰ উদ্দেশ্য হ'ল মোৰ গাহৰি কুচুৰৰ উদ্দেশ্য গাহৰি মোৰ কুচুখিনি মই দিছোঁ গাহৰি লাগে এইবিলাক চাওক ন এইবিলাক চাওক এইবিলাক কোমোৰা লাও লাগি আছে কোমোৰা লাও এইবিলাক কোমোৰা লাও লাগি আছে কিমান জাপ জাপে খাই এইটো হ'ল মই দেখা যে পুখুৰী পৰা আপোনালোকে আনিছোঁ এই চাওক এই কচু এইবিলাক দেখাইছা এইবিলাক মোৰ কচু দেখা পাইছা ইয়াৰ ৰুলি ঠেং যদি ওলাই আপোনালোকে খাই থাকক আপোনালোকে অলপমান তাতে হিন্দুল পেলাই দিয়ক মাছ থাকক এইখিনি আৰু এই চাওক আৰু এই যে মেষ্টা যে আছে আপোনালোকৰ এই দেখি এইটো মেষ্টা আমাৰ এইটো মোৰ পুখুৰীটো এই খানতে জেগা আছিল এই যে পুখুৰী চাওকচোন জেগাত একদম ফাগুন মাহতো আপোনালোকে 10 ফুট থাকিবই ফাগুন মাহতো 10 ফুট থাকিবই আমাৰ যে বিচিত্ৰ খান যে গাইছিল এই হেৰি আমাৰ কুমাৰ ভৱেশ ঐ ফাটি গেল ঐ চিৰি গেল ঐ ফাটি গেল চিৰি গেল ধঙা হ'ল এইটো গান যে তেখেতে গাইছিল এইটোৱে আৰু অলপমান দুখালো আপোনালোকক ঘৰৰ আৰু কিছুমান খেলিবিলাকৰ ঘৰৰ পৰিৱেশ দুখতে কিছুমান কমেণ্ট দিব পাৰে আৰু যদিহে কমেণ্ট দিব আপোনালোকে মই কেনেধৰণৰ পৰিৱেশত আছোঁ আপোনালোকে মোক পাহৰি নাযাব মই ৰাভা হাজঙৰ ই মোৰটো সি মোৰ চব মোৰ জানো আৰু মোক চিনি পায় থানেশ্বৰ ৰাভা বিখ্যাত খেলুৱৈ বুলি কিনে সকলোৱে মোক চিনি পায় বুজিছে যদিহে আপোনালোকে ভাল পায় কমেণ্ট শ্বেয়াৰ কৰিব এইখিনিকে কৈ আপোনালোকক মই খাবলৈ